নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৰে খবৰ ভাল। আপোনালোকৰ মাজলৈ বহুত ভাল খবৰ লৈ আহিছোঁ। অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি হৈছে। PHED আছাম ৰিক্ৰুটমেণ্ট 2025 ইতিমধ্যে নটিফিকেশ্যন আউট হৈছে। টোটেল ভেকেঞ্চি মুকলি হৈছে 187টা ভেকেঞ্চি জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্ট হয়। চ' এই পদকেইটাৰ কাৰণে আপোনালোকে কেনেধৰণে আবেদন কৰিব, চ' এই সম্পৰ্কে আজি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। চ' গতিকে বলক আমি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। PHED ৰিক্ৰুটমেণ্ট 2025 notification out for 187 জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্ট, ঠিক আছে। চ' এইটো 345 যিটো দিয়া আছে এইটো 187 হ'ব। চ' এইটো ভুল হৈছে। চ' PHED ৰিক্ৰুটমেণ্ট হয়, PHED ৰিক্ৰুটমেণ্ট হয়, অসম চৰকাৰৰ ফালৰ পৰা মুকলি কৰা হৈছে। এই পদকেইটা জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্ট হয়। টোটেল ভেকেঞ্চি মুকলি হৈছে 187টা ভেকেঞ্চি মুকলি হৈছে। ইতিমধ্যে নটিফিকেশ্যন আউট হৈছে। চ' ভালেখিনি পোষ্ট মুকলি হৈছে, বহুতখিনি ভেকেঞ্চি ওলাইছে। চ' আপোনালোকে যিমান পাৰে অতি সোনকালে এই পদকেইটাৰ কাৰণে আবেদন কৰি ল'ব। ঠিক আছে। চ' আমি ডিটেইলছত আলোচনা কৰিম। চ' PHED ৰিক্ৰুটমেণ্ট 2025 দ্য আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSC has released the latest notification for the post of junior engineer 187 post, ঠিক আছে। আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা মুকলি কৰা হৈছে এই পদকেইটা 187টা ভেকেঞ্চি মুকলি হৈছে। PHED ৰিক্ৰুটমেণ্ট হয়, জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্ট হয়। Eligible candidate can apply for the PHED recruitment 2025-26 from the official website https://apsc.nic.in online from starting date 14 August 2025, ঠিক আছে। চ' যিসকল কেণ্ডিডেট ইলিজিবল হয় তেওঁলোকে আবেদন কৰিব পাৰিব। চ' যিটো অফিচিয়েল ৱেবছাইট দিছে https://apsc.nic.in এই অফিচিয়েল ৱেবছাইট গৈ আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব, ঠিক আছে। আৰু আপোনালোকৰ আবেদনৰ আৰম্ভণি ডেটটো হৈছে, আপোনালোকে ষ্টাৰ্টিং ডেটটো হৈছে 14 আগষ্ট, ঠিক আছে। 14 আগষ্টৰ পৰা আপোনালোকৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। আজি যিহেতু 13 তাৰিখ, ঠিক আছে। চ' কালিৰ পৰাই আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ যাব। চ' বেছি সময় নাই, যিহেতু আপোনালোকে যিমান পাৰে অতি সোনকালে এই পদকেইটাৰ কাৰণে আবেদন কৰি ল'ব। অসম চৰকাৰৰ নতুন চাকৰি হয়, PHED আছাম নিউ ৰিক্ৰুটমেণ্ট হয়, আছাম গভৰ্ণমেণ্ট জব হয়। চ' বহুতকেইটা ভেকেঞ্চি ওলাইছে, 187টা ভেকেঞ্চি ওলাইছে, ইঞ্জিনিয়াৰৰ পোষ্ট হয়। চ' আপোনালোকে যিমান পাৰে অতি সোনকালে এই পদকেইটাৰ কাৰণে আবেদন কৰি ল'ব। PHED Recruitment 2025 The official dates for the PHED Recruitment 2025 notification will be released soon for the application. The basic overview details are given in the table below, ঠিক আছে। এতিয়া আমি অভাৰভিউ চাম। চ' অৰ্গেনাইজেশ্যন নাম হৈছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, ঠিক আছে। APSCৰ ফালৰ পৰা এই পদকেইটা মুকলি কৰা হৈছে। লাষ্ট ডেটো দিয়া হৈছে 13 ছেপ্টেম্বৰ 2025, ঠিক আছে। 13 ছেপ্টেম্বৰ হৈছে লাষ্ট ডেট। আপোনালোকে লাষ্ট ডেটটো ভালদৰে মনত ৰাখিব। আৰু টোটেল ভেকেঞ্চি মুকলি হৈছে 187টা ভেকেঞ্চি মুকলি হৈছে। পোষ্ট নেম জুনিয়ৰ ইঞ্জিনিয়াৰ হয়। চ' বহুতখিনি পোষ্ট মুকলি হৈছে, অসম চৰকাৰৰ নতুন চাকৰি হয়। 187টা ভেকেঞ্চি মুকলি কৰা হৈছে। PHED ৰিক্ৰুটমেণ্ট হয়। মোড অফ এপ্লিকেশ্যন অনলাইন, আপোনালোকে অনলাইন যোগে এই পদকেইটাৰ কাৰণে আবেদন কৰিব লাগিব। আৰু কেটেগৰী আছাম গভৰ্ণমেণ্ট জব হয়, ঠিক আছে। অসম চৰকাৰৰ চাকৰি হয়। জব লোকেশ্যন আছাম। আৰু অফিচিয়েল ৱেবছাইট যিটো দিছে https://apsc.nic.in এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন যোগে আবেদন কৰি ল'ব, ঠিক আছে। চ' বহুতখিনি ভেকেঞ্চি ওলাইছে। চ' লাষ্ট ডেটটো আপোনালোকে ভালদৰে মনত ৰাখিব, 13 ছেপ্টেম্বৰ 2025, ঠিক আছে। আৰু টোটেল ভেকেঞ্চি মুকলি হৈছে 187টা ভেকেঞ্চি মুকলি হৈছে, ঠিক আছে। PHED 2025 notification out. The PHED recruitment 2025 notification PDF has been released on the official website on 11 August 2025, ঠিক আছে। আৰু 11 তাৰিখে নটিফিকেশ্যন আউট হৈছে। আৰু আপোনালোকৰ ষ্টাৰ্টিং ডেটটো হৈছে 14 আগষ্ট, ঠিক আছে। 14 আগষ্ট হৈছে আপোনালোকৰ আবেদন কৰিব পাৰিব। 14 আগষ্টৰ পৰা 11 তাৰিখে নটিফিকেশ্যন পাব্লিছ হৈছে। আৰু টোটেল ভেকেঞ্চি মুকলি হৈছে, আপোনালোকে গমেই পাইছে 187টা ভেকেঞ্চি মুকলি হৈছে। APSC ফালৰ পৰা মুকলি কৰা হৈছে এই পদকেইটা। PHED ৰিক্ৰুটমেণ্ট 2025 ভেকেঞ্চি ডিটেইল, পোষ্ট নেম জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল মেকানিকেল আৰু কেমিকেল, ঠিক আছে। আৰু নন অফ দ্য পোষ্ট 187টা ভেকেঞ্চি, ঠিক আছে। জুনিয়ৰ ইঞ্জিনিয়াৰৰ বাবে এই পদকেইটা মুকলি কৰা হৈছে। 187টা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু ক'ত কিমানটা ভেকেঞ্চি আছে এই সম্পৰ্কে এতিয়া আমি আলোচনা কৰিম, ঠিক আছে। চিভিলৰ কাৰণে আছে 160টা ভেকেঞ্চি মুকলি হৈছে। মেকানিকেলত পদ খালী হৈছে 10, তাৰপিছত ইলেক্ট্ৰিকেলত হৈছে 7টা, ঠিক আছে। আৰু কেমিকেলত নাই। আৰু আপোনালোকে যদি চাকৰি লাভ কৰে আপোনালোকে দৰমহা লাভ কৰিব 14,000ৰ পৰা 70,000 টকাকৈ, ঠিক আছে। 14,000ৰ পৰা 70,000 টকাকৈ আপোনালোকে প্ৰতিমাহে দৰমহা লাভ কৰিব যদি আপোনালোকে চাকৰি পায়, ঠিক আছে।
সো বহুতখিনি ভ্যাকেন্সি ওলাইছে 187টা ভ্যাকেন্সি ওলাইছে অসম চৰকাৰৰ নতুন চাকৰি হয় ঠিক আছে PHED ৰিক্ৰুটমেন্ট 2025 ইম্পৰ্টেন্ট ডেটস ঠিক আছে ইম্পৰ্টেন্ট তাৰিখ কি দিয়া আছে এই সম্পৰ্কে এতিয়া আমি আলোচনা কৰিম ইয়াত ইম্পৰ্টেন্ট এটো নোটিফিকেশন ৰিলিজ হৈছে 11 আগষ্ট ঠিক আছে 11 তাৰিখে নোটিফিকেশন পালো হৈছে আৰু আপোনালোকৰ এপ্লিকেশন স্টাৰ্টিং ডেট হৈছে 14 আগষ্ট 2025 ঠিক আছে 14 তাৰিখৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব আৰু লাষ্ট ডেটটো দিয়া হৈছে 31 সেপ্টেম্বৰ 13 সেপ্টেম্বৰ ঠিক আছে প্ৰায় এমাহ সময় দিছে আৰু টোটাল ভ্যাকেন্সি মুকলি হৈছে 187টা ভ্যাকেন্সি মুকলি হৈছে আপোনালোকে চাগে গমে পাইছে সো অসম চৰকাৰৰ নতুন চাকৰি হয় বহুতখিনি ভ্যাকেন্সি ওলাইছে সো আপোনালোকে স্টাৰ্টিং ডেটটো আৰু লাষ্ট ডেটটো ভালদৰে মনত ৰাখিব স্টাৰ্টিং ডেটটো হৈছে আপোনালোকৰ 14 আগষ্ট 2025 আৰু লাষ্ট ডেটটো দিয়া হৈছে 13 সেপ্টেম্বৰ 2025 ঠিক আছে সো আজি যেহেতু 13 তাৰিখ সো মাজত মাত্ৰ এটা দিন আজি দিনটো পাৰলে আপোনালোকে PHED ৰিক্ৰুটমেন্ট 2025 ইম্পৰ্টেন্ট ডেটস এটো আমি অলপ আগতে আলোচনা কৰিলো আপোনালোকক আগো কৈ দিছো স্টাৰ্টিং ডেটটো হৈছে আপোনালোকৰ 14 তাৰিখ 8 মাহ 2025 আৰু ক্লোজিং ডেটটো হৈছে 13 তাৰিখ 9 মাহ 2025 ঠিক আছে সো আপোনালোকে এই সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰিব যেহেতু বহুতখিনি ভ্যাকেন্সি মুকলি হৈছে সো এতিয়া আমি আলোচনা কৰিম আপোনালোকৰ কোৱালিফিকেশন কি লাগিব আপোনালোকৰ এজ লিমিট দিয়া আছে ইয়াত 18 বছৰৰ পৰা 38 বছৰ ঠিক আছে 18 বছৰৰ পৰা 38 বছৰ হলে আপোনালোকে এই পদকেইটাৰ কাৰণে এলিজিবল হ'ব আৰু ইয়াত এজ ৰিলেকশন দিয়া আছে OBCৰ কাৰণে দিয়া আছে 3 বছৰ STৰ কাৰণে দিয়া আছে 5 বছৰ SCৰ কাৰণে 5 বছৰ আৰু PWD ক্যান্ডিডেটৰ কাৰণে দিয়া আছে 10 বছৰ ঠিক আছে সো আপোনালোক গমে পায় আপোনালোকৰ বয়স হ'ব লাগিব 18 বছৰৰ পৰা 38 বছৰ আৰু এজ ৰিলেকশন দিয়া আছে আৰু আপোনালোকৰ এডুকেশন কোৱালিফিকেশন কি লাগিব ক্যান্ডিডেট মাস্ট have 3 years diploma in respective branch of engineering from any institute recognized by AICTE ঠিক আছে আপোনালোকে ইঞ্জিনিয়াৰ পাস হ'ব লাগিব আৰু 3 বছৰ ডিপ্লোমা থাকিব লাগিব ঠিক আছে যদি ডিপ্লোমা আছে 3 বছৰৰ আপোনালোকে আবেদন কৰিব পাৰিব ঠিক আছে আৰু এই পদকেইটাৰ কাৰণে আপোনালোকে এটা অনলাইন যোগে ফিস পেমেন্ট কৰিব লাগিব সো জেনাৰেল ক্যান্ডিডেটৰ দিব লাগিব 297 rupees আৰু ST OBC দিব লাগিব 197.20 rupees ঠিক আছে আৰু PWD BPL ৰ কাৰণে নীল দিয়া হৈছে সৰি 47 rupees দিয়া হৈছে আৰু আপোনালোকে পেমেন্ট মোডটো অনলাইন যোগে আপোনালোকে দিব লাগিব এটো সকা আপোনালোকে সকলে গম পায় সো যেটো ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং আৰু UPI যিকোনো এটা ইলেক্ট্ৰনিক মাধ্যমেৰে এই ফিসটো পেমেন্ট কৰিব লাগিব ঠিক আছে সো বহুতখিনি যেহেতু অসম চৰকাৰৰ নতুন চাকৰি হয় বহুতখিনি ভ্যাকেন্সি মুকলি হৈছে 187টা ভ্যাকেন্সি মুকলি হৈছে আৰু আপোনালোকৰ লাষ্ট ডেটটো কিমান আপোনালোকে গমে পালে আপোনালোকে যিমান পাৰে অতি সোনকালে এই পদকেইটাৰ কাৰণে আবেদন কৰি ল'ব সো অসম চৰকাৰৰ নতুন চাকৰি ওলাইছে যেহেতু ঠিক আছে বহুতখিনি ভ্যাকেন্সি মুকলি হৈছে আৰু মই ভাবো আপোনালোকে এই সুযোগ আৰু সুবিধাটো অতি সোনকালে গ্ৰহণ কৰিব সো যদি আজিৰ ভিডিওটো ভাল লাগিছে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু শেষত সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো আৰু আজি আমি ইয়াতে ভিডিওটো সামৰণি মাৰিছো থ্যাংক ইউ